হ'ব কাৰণ UCCখনতো যদি চাওঁ এতিয়া মহিলাৰ ইয়াতো অধিকাৰৰ কথা আহি যায় মানে ইয়াত লিংগ বৈষম্যতো কথা নাহে গতিকে মহিলাৰ মানে কি সম্পত্তি অধিকাৰ বা এগৰাকী মহিলা মানে স্বামীয়ে যদি মানে বহু বিবাহিত তেনেকুৱা ক্ষেত্ৰত এগৰাকী মহিলাৰ যিটো মানে কষ্ট সেইবিলাকৰ পৰাও এই UCCখন ল'লে আচলতে মহিলাৰ ক্ষেত্ৰত যথেষ্টখিনি সুবিধা বুলি মই ভাবোঁ আচলতে আৰু অকল সম্পত্তিৰ ক্ষেত্ৰত মহিলাৰ অধিকাৰটো পালেই নহ'ব যেনেকৈ ল'ৰা সন্তান এটাই মাক দেউতাকৰ কাৰণে আছে ছোৱালীজনীয়ে যেনেধৰণে অধিকাৰটো বিচাৰে তেনেকৈ ছোৱালীজনীৰ মাক দেউতাকৰ ওপৰত অধিকাৰো আছে চাব লাগিব মানে কি লিংগ বৈষম্য যিটো কথা সেইটো কেতিয়াও থাকিব নালাগে গতিকে সম্পত্তিৰ অধিকাৰ পাওক আৰু বিভিন্ন কথা আছে ইয়াত মহিলাৰ সুৰক্ষাৰ ক্ষেত্ৰৰ পৰা আৰম্ভ কৰি এইখিনি অন্ততঃ ঠিকমতে চলিব বুলি মই ভাবোঁ কিবা ভাবিছে তেওঁলোকৰ কথাটো মই কেনেকৈ ক'ম আৰু একোতো নাজানিম মই বিৰোধী দলৰ মানুহো নহয় সেইটো নামানো কিয় বা ভাবিছে নাজানো কাৰণ তেওঁ কন্যা সন্তানৰ বা নাৰীৰ ক্ষেত্ৰতহে এইটো হেৰি এই UCCখনে বিশেষকৈ প্ৰযোজ্য হ'ব তেওঁলোকে নামানাৰ কাৰণটো কি নাজানো আৰু বুজি নাপাওঁ মহিলাক সুবিধাবিলাক দিব নিবিচাৰেহে নে কিহে নে এনেইহে কৰি আছে সেইটো তেওঁলোকে জানিব এইবিলাক আৰু মানে 33% হিচাপে সেইটো মই বিচাৰোঁ বিশেষকৈ বিচাৰোঁ আগৰখিনি যিটো আচলতে এতিয়াতো 50-50 আজি মোটামুটি 30 বছৰমান আগতো 25-30 বছৰৰ আগতো এইখিনি বস্তু হ'ব লগা আছিল যেন এটা অনুমান হয় আৰু মোৰ গতিকে এতিয়ালৈকে সেইখিনি হোৱা নাই এইবাৰ চৰকাৰে নৰেন্দ্ৰ মোদী ডাঙৰীয়া অমিত শ্বাহে উত্থাপন কৰিছিল সেইদিনাখন তেনেকুৱা ধৰণৰ কি পৰিস্থিতি হ'ল চবেই জানে গতিকে এইবাৰ নিশ্চয় আকৌ যদি সকলোৱে একেষাৰে মাত দিয়ে নিশ্চয় হ'ব লাগে বুলি ভাবোঁ আৰু অকল অসমে মাত দিলেই নহ'ব গোটেই ভাৰতবৰ্ষখনৰ কথা ইয়াত জড়িত আছে প্ৰত্যেকখন ৰাজ্যৰ কথা জড়িত হৈ আছে